শিক্ষকসকলৰ জড়িত এটা গুৰুত্বপূৰ্ণ আপডেট আপোনালোকে এতিয়া স্ক্ৰীনত দেখিছে। তেওঁলোকৰ প্ৰমোচনক লৈ ড্ৰাফ্ট ইতিমধ্যে প্ৰকাশ কৰা হৈছে আৰু ড্ৰাফ্টখনি আপোনালোকে চাওক, ইয়াৰ পৰা 2ৰ পৰা ইয়াতে ভালেকেইখন ড্ৰাফ্ট আছে, পেজ আছে আৰু সেই পেজ গোটেইখিনি পেজ আমি যিখিনি মেইন লাগতিয়াল দৰকাৰী যিখিনি কথা আছে বা যিখিনি কি পইণ্টছ আছে সেই পইণ্টছখিনি আমি আলোচনা কৰিম। ইয়াতে 10টা পেজ আপোনালোকে দেখিছে। এই 10টা পেজত যিখিনি কথা লিখা হৈছে গোটেইখিনি কথা আমি ইয়াতে ইণ্টাৰপ্ৰিট কৰিম এইটো ভিডিঅ'ৰ জৰিয়তে। আৰু যিখিনি টিচাৰসকলৰ LP লেভেলৰ পৰা আৰম্ভ কৰি পেলাই একদম ছেকেণ্ডাৰী পৰ্যায়লৈকে প্ৰতিজন শিক্ষকৰ প্ৰমোচনক লৈ ইতিমধ্যে খচৰা প্ৰস্তুত কৰা হৈছিলে আৰু এই বিষয়ে আমাক ভিডিঅ' প্ৰস্তুত কৰিবলৈ কোৱা হৈছিলে কমেণ্ট ছেকশ্যনত। সেইকাৰণে গোটেইখিনি ডাটা আমি এনালাইচিছ কৰিলোঁ আৰু কৰি পেলাই ইয়াতে যিখিনি কথা আমি পালোঁ আৰু সেই কথাখিনি আমি আজি এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিবলৈ চেষ্টা কৰিম। আৰু সৰু এটা অনুৰোধ আপোনালোকলৈ থাকিলে, যদি প্ৰথমবাৰৰ বাবে এই চেনেলত ভিজিট কৰি আছে, চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক আগলৈকে পাই থাকিবৰ কাৰণে। এতিয়া হওক, আমি ইয়াৰে যিখিনি নটিফিকেশ্যন ওলাইছিলে 27টা পেজৰ ওলাইছিলে, কিন্তু আমি ইয়াৰে প্ৰায় 10টা পেজ আমি শেষৰ পিনে যিখিনি অকণমান বেছি ইম্পৰ্টেণ্ট হয়। ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 309ৰ দ্বাৰা প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি অসম চৰকাৰে অসম ৰাজ্যৰ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়সমূহত চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয় নিযুক্ত আৰু কৰ্মৰত শিক্ষাদান আৰু শিক্ষা বহিৰ্ভূত কৰ্মচাৰীৰ নিযুক্তি আৰু সেৱাৰ চৰ্ত নিয়ন্ত্ৰণৰ বাবে তলত উল্লেখিত নিয়মসমূহ প্ৰণয়ন কৰিছে। ইয়াতে লিখিছে সংক্ষিপ্ত শিৰোনামা কাৰ্যকৰী হোৱাৰ তাৰিখ আৰু প্ৰয়োগ। 1 নম্বৰ দিছে ইয়াতে, এই নিয়মসমূহক আমি বিদ্যালয় শিক্ষাদান আৰু শিক্ষা বহিৰ্ভূত কৰ্মচাৰী চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয় সেৱা নিয়মাৱলী 2024 বুলি কোৱা হ'ব। 2ত দিছে, চৰকাৰী গেজেটত প্ৰকাশ পোৱাৰ তাৰিখৰ পৰা এই নিয়মসমূহ কাৰ্যকৰী হ'ব। নম্বৰ 3ত দিছে, এই নিয়মসমূহ অসম মাধ্যমিক শিক্ষা প্ৰাধিকৰণ আইন 1977, অসম প্ৰাথমিক শিক্ষা প্ৰাধিকৰণ আইন 1974, অসম ভেঞ্চাৰ শিক্ষা প্ৰতিষ্ঠান সেৱা প্ৰাধিকৰণ আইন 2011, অসম জুনিয়ৰ কলেজ প্ৰাধিকৰণ আইন 2012 আৰু অসম শিক্ষকৰ সেৱা প্ৰাধিকৰণ আৰু শিক্ষা প্ৰতিষ্ঠান পুনৰ্গঠন আইন 2017 আৰু 2018 সংশোধিতৰ অধীনত চৰকাৰী বা প্ৰাদেশিকৃত প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়সমূহত কৰ্মৰত সকলো শিক্ষাদান আৰু শিক্ষা বহিৰ্ভূত কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। ইয়াতে লিখিছে, এই নিয়মসমূহত বিষয় বা প্ৰসংগত ইয়াতে কি লিখি চাব। কত দিছে, আইন বুলিলে অসম মাধ্যমিক শিক্ষা প্ৰাধিকৰণ আইন 1977, অসম প্ৰাথমিক শিক্ষা প্ৰাধিকৰণ আইন 1974, অসম ভেঞ্চাৰ শিক্ষা অনুষ্ঠান সেৱাৰ প্ৰাধিকৰণ আইন 2011, অসম জুনিয়ৰ কলেজ প্ৰাধিকৰণ আইন 2012 আৰু অসম শিক্ষকৰ সেৱা প্ৰাধিকৰণ আৰু শিক্ষা প্ৰতিষ্ঠান পুনৰ্গঠন আইন 2017, অসম আইন নম্বৰ ইয়াতে দিছে। সত দিছে, নিযুক্তি প্ৰদানকাৰী কৰ্তৃপক্ষ বুলিলে RTE 2009 অনুসৰি প্ৰাথমিক বিদ্যালয়সমূহৰ মুখ্য শিক্ষক, উচ্চ প্ৰাথমিক বিদ্যালয়সমূহৰ হেডমাষ্টাৰ, সহকাৰী হেডমাষ্টাৰ, প্ৰাথমিক শিক্ষক, প্ৰাথমিক স্তৰৰ বিভিন্ন বিষয়ৰ শিক্ষক, ক্লাষ্টাৰ শিক্ষক আৰু ক্লাছ 1ৰ পৰা 8লৈ পাঠদান কৰা বিদ্যালয়সমূহৰ পাঠদান আৰু শিক্ষা বহিৰ্ভূত কৰ্মচাৰীৰ ক্ষেত্ৰত অসম প্ৰাথমিক শিক্ষা সঞ্চালক। 2 নম্বৰ দিছে, উচ্চ প্ৰাথমিক বিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মাধ্যমিক বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক, উপপ্ৰধান শিক্ষক, ছিনিয়ৰ হেডমাষ্টাৰ, মাধ্যমিক আৰু উচ্চ মাধ্যমিক শিক্ষক আদিৰ ক্ষেত্ৰত অসম মাধ্যমিক শিক্ষা সঞ্চালক। নম্বৰ 3ত দিছে, ক্লাছ 8ৰ পৰা ক্লাছ 12লৈ পাঠদান কৰা বিদ্যালয়সমূহৰ শিক্ষা বহিৰ্ভূত কৰ্মচাৰীৰ ক্ষেত্ৰত সংশ্লিষ্ট জিলাৰ বিদ্যালয় পৰিদৰ্শক। গত দিছে, নিযুক্তি বুলিলে এই নিয়মসমূহ অনুসৰি নিৰ্বাচিত ব্যক্তিক নিযুক্তি প্ৰদানকাৰী কৰ্তৃপক্ষৰ দ্বাৰা সেৱা জাৰি কৰা আদেশ বুজাব। তাৰপিছত দিছে, ৰাজ্য পদোন্নতি সমিতি বুলিলে ৰাজ্যিক পৰ্যায়ত গঠিত পদোন্নতি সমিতি। তাৰপিছত দিছে, জিলা পদোন্নতি সমিতি বুলিলে জিলা পৰ্যায়ত গঠিত পদোন্নতি সমিতি। ৰাজ্য নিৰ্বাচন সমিতি বুলিলে ৰাজ্যিক পৰ্যায়ত গঠিত নিৰ্বাচন সমিতি। জিলা নিৰ্বাচন সমিতি বুলিলে জিলা পৰ্যায়ত গঠিত নিৰ্বাচন সমিতি। তাৰপিছত কৰ্মচাৰী বুলিলে চৰকাৰী বা প্ৰাদেশিকৃত বিদ্যালয়ত ক্লাছ 1ৰ পৰা ক্লাছ 12লৈ
বিভিন্ন স্তৰত কৰ্মৰত সকলো কৰ্মচাৰীক বুজাব আৰু চৰকাৰ হৈছে অসম চৰকাৰ। তাৰপিছত আহিলে প্ৰবীক্ষা কাল, যিটো প্ৰবেশ্যন পিৰিয়ড বুলি কোৱা হয়। প্ৰবেশ্যন পিৰিয়ড বুলিলে নিযুক্তিৰ পিছত 2 বছৰীয়া সময়সীমা, য'ত কৰ্মচাৰীক কেৱল মৌলিক দৰমহা প্ৰদান কৰা হ'ব আৰু সন্তোষজনক সেৱাৰ পিছত নিয়মিত পদত অন্তৰ্ভুক্ত কৰা হ'ব। পদোন্নতি সংক্ৰান্ত বিধান ইয়াতে দিছে। এইখিনি হৈছে মাধ্যমিক স্তৰত শালী শিক্ষকৰ 25% পদ বিদ্যমান শিক্ষকৰ পৰা পদোন্নতিৰে পূৰণ কৰা হ'ব। প্ৰাথমিকৰ পৰা উচ্চ প্ৰাথমিকলৈ 25% পদ পদোন্নতিৰে পূৰণ কৰা হ'ব। মাধ্যমিক স্তৰত বিদ্যালয় প্ৰধানৰ ক্ষেত্ৰত 20% প্ৰত্যক্ষ নিযুক্তি, 5% AES বিষয়া আৰু 75% জ্যেষ্ঠতা আৰু কৰ্মদক্ষতাৰ ভিত্তিত। প্ৰাথমিক স্তৰত বিদ্যালয়ৰ প্ৰধানৰ ক্ষেত্ৰত 25% প্ৰত্যক্ষ নিযুক্তি আৰু 75% পদোন্নতি। হেড টিচাৰ বুলিলে নিম্ন প্ৰাথমিক বিদ্যালয়ৰ মুখ্য শিক্ষকক বুজা হ'ব। হেডমাষ্টাৰ বুলিলে উচ্চ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধানজনক। ছিনিয়ৰ হেডমাষ্টাৰ বুলিলে 10ম শ্ৰেণীলৈকে থকা বিদ্যালয়খনৰ প্ৰধানজনক। আৰু প্ৰধান শিক্ষক বুলিলে 12শ শ্ৰেণীলৈকে থকা বিদ্যালয়ৰ প্ৰধানক বুজোৱা হ'ব। প্ৰাথমিক শিক্ষক, উচ্চ প্ৰাথমিক শিক্ষক, মাধ্যমিক শিক্ষক, উচ্চ মাধ্যমিক শিক্ষক আৰু ক্লাষ্টাৰ শিক্ষক শব্দসমূহে সংশ্লিষ্ট স্তৰত NCTE প্ৰযোজ্য নিয়ম অনুসৰি নিযুক্ত শিক্ষকৰ অৰ্থ বহন কৰিব। উচ্চ মাধ্যমিক বিদ্যালয়, মাধ্যমিক বিদ্যালয়, প্ৰাথমিক বিদ্যালয় আদি শব্দসমূহে সংশ্লিষ্ট আইন অনুসৰি স্বীকৃত বিদ্যালয় বুজাব। তো আপোনালোকে দেখিলে ইয়াতে যিখিনি ড্ৰাফ্ট বা খচৰা প্ৰস্তুত কৰোঁতে খচৰা প্ৰস্তুত কৰা হৈছে এনেকুৱা নিয়ম এটা লৈ পেলাই। ইয়াতে যিখিনি শিক্ষক নিম্ন প্ৰাথমিক বিদ্যালয়ত থাকে তেওঁলোকৰ হেডমাষ্টাৰৰ এতিয়া হেডমাষ্টাৰ হিচাপে নাথাকিব, তেওঁলোকক বেলেগ এটা নাম দিয়া হৈছে। ঠিক তেনেদৰে আপোনাৰ উচ্চ প্ৰাথমিকৰ ক্ষেত্ৰতো বেলেগ নাম এটা দিয়া হৈছে। ছিনিয়ৰ হেডমাষ্টাৰ বুলিলে এতিয়া আপোনাৰ 10ম শ্ৰেণীলৈকে থকা বিদ্যালয়ৰ প্ৰধানজনক কোৱা হ'ব আৰু প্ৰিন্সিপাল বুলি ক'লে 12শ শ্ৰেণীলৈকে পঢ়োৱা যিজন হেড থাকিব তেওঁক প্ৰিন্সিপাল বুলি কোৱা হ'ব। তাৰপিছত পদোন্নতিৰ সংক্ৰান্তত ইয়াতে দিছে যে আপোনাৰ প্ৰাথমিক স্তৰৰ বিদ্যালয়সমূহৰ ক্ষেত্ৰত 25% প্ৰত্যক্ষ নিযুক্তি থাকিব আৰু 75% পদোন্নতি থাকিব। তো তেনেকৈ জ্যেষ্ঠতাও ইয়াতে আছে। গোটেইখিনি কথা আমি ইয়াতে আলোচনা অলৰেডি কৰা হৈছে। আৰু এটা সৰু অনুৰোধ থাকিলে যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব।